মা, আজি আমাৰ গোটেই ফেমিলিটো নিবিড়হঁতৰ ঘৰলৈ যাম বুলি কৈছিলে নহয়। তুমি কি ভাবিছা, যাবানে নোযোৱা? মাজনী, ময়ো তাকেহে ভাবি আছোঁ, যাওঁনে নাযাওঁ জানো। ওলোৱা আকৌ মা, নগ'লে নিবিড়হঁতৰ আন্টিয়ে বেয়া পাব নহয়। সেইদিনা ইমান ধুনীয়াকৈ মাতি থৈ গৈছে সকলোকে। আইতাটো যামেই বুলি কৈছে আৰু দেউতাও যাম বুলি কৈছে। তুমি ওলালে হ'ল। সেইটোৱেও, গাটো বৰ এটা ভাল লগা নাই, যাওঁ নাযাওঁ কৰি আছোঁ। যাবলৈ মনো গৈছে, মনো নাই যোৱা। একো নাই অ', তোমাৰ ঘৰত সোমাই থাকিলে বেছি গাটো বেয়াহে লাগিব। সেইটো কাৰণে ফুৰি আহিলেগৈ মনটো ভালেই লাগিব। তই ঠিকেই কৈছ মাজনী, যাব লাগিব। নগ'লে আকৌ কথাটো বৰ বেয়া কথা হ'ব নহয়। ইমান ডাঙৰ মানুহ ঘৰে আমাক যে মাতি পঠাইছে তেওঁলোকৰ ঘৰত ভাত সাজ খাবলৈ, সেইটোৱে বহুত। আন্টি আংকুলে সেইদিনা তোমাক কিবা কৈছিলে নেকি মোৰ বাৰ্থডেৰ দিনা? অঁ, কৈছিলে কিবা বোলে ইম্পৰ্টেণ্ট কথা পাতিব, সেইটো কাৰণে আমাক মাতি পঠাইছে। সেইটো কাৰণে আকৌ ময়ো যাম বুলি ভাবিছোঁ আৰু নগ'লেও নহ'ব নহয়। অঁ, হয় নেকি? আন্টি আংকুলে মানে মোকো সেই বুলিয়ে কৈছিলে, সেইটো কাৰণে মই আপোনাক সুধিলোঁ। এই বেলেগনো ইম্পৰ্টেণ্ট কথা কি হ'ব পাৰে? তোৰ বিয়াৰ কথা ক'ব চাগে। এই মা, তুমি যে কিনো কথাবোৰ কোৱা নহয়, মই ইমান সোনকালে বিয়াত নবহো পাই। তই ক'লেই নহ'ব নহয়, তেওঁলোকৰ কথাটোৰ ওপৰতহে ডিপেণ্ড কৰিব। আৰু চা, সোনকালে বিয়াখন পাতি ল'লে আমাৰো চিন্তাটো নাইকিয়া হ'ব। আৰু এইদৰে কিমাননো ঘূৰিবি ফুৰিবি, চাকৰি বিয়াৰ পিছতো কৰিব পাৰিবি, নিবিড়েও কৰিব, তয়ো কৰিবি। আৰু তেওঁলোকৰ ফেমিলিটোও বহুত ভাল ন, তোক সেইখিনি কৰিবলৈ মানাও নকৰে। তথাপিও আকৌ মা, ইমান সোনকালে বিয়াত বহিবলৈ মোৰ মন নাই দেই। সংসাৰত সোমোৱা মানে বহুত দায়িত্ব বাঢ়ি যায়। একো নহয় অ', তই এনেই বেছিকৈ চিন্তা কৰিছ। আমি আছোঁ নহয়, আৰু আইতাওনো কিমান দিন থাকিব হয়। আমাৰো এতিয়া গা চাবোৰ ভাল হৈ আছে, তহঁতৰ বিয়াখন খাই ল'ব পাৰিলে আমাৰো মনটো ভাল লাগিব। হ'ব বাৰু মা, তুমি কৈছা যদি ময়ো চিন্তা কৰি চাম কথাটো। আৰু মাজনী, তই ইমান চিন্তা কৰিব নালাগে। এতিয়া কিবা বিয়াৰ কথা নকয় নহয় কোনে। এনেও এংগেজমেণ্ট হৈ যোৱাৰ পাছতহে বিয়াৰ কথা ওলাব লাহেকৈ। অঁ মা, তুমি ঠিকেই কৈছা। মই এনেই বেছিকৈ চিন্তা কৰিছোঁ। এনেও এংগেজমেণ্ট হোৱাৰ পাছতহে আমাৰ বিয়াৰ কথা পাতিব। আৰু বিয়ালৈ বহুত দিন আছে এনেও। মই এনেই বেছিকৈ চিন্তা কৰি আছোঁ এইবিলাক। আমিহে ভাবি আছোঁ এতিয়া বিয়াৰ কথা পাতিবলৈ মাতিছে চাগে বুলি। কিন্তু নহ'বতো পাৰে, বেলেগ কথাও পাতিব পাৰে। এনেই এইবিলাক চিন্তা কৰি থাকি লাভ নাই। সোনকালে লাগে আমি গোটেইখিনি গৈ থাকোঁ আৰু তালৈ। অঁ মা, তুমি ওলোৱাগৈচোন, মই ওলাম বাৰু। এই ময়ো এতিয়া নোলাওঁ, অলপ দেৰিকৈহে ওলাম। সেই ঘৰৰ কিছুমান কাম আছে, সেইবিলাক কৰি লওঁ সোনকালে। ঠিক আছে, হ'ব বাৰু মা। বিয়াৰ কথা ভাবিলে মনটো কিবাই লাগি যায় তাই। ইমান ধুনীয়া ঘৰখন এৰি যাবই মন নাযায়। মা দেউতাহঁতে মোক ইমান মৰম কৰে, মই জানো বিয়া সোমোৱাৰ পাছত নিবিড়ৰ মাক দেউতাকহঁতে মোক এইদৰে মৰম কৰিব। কিন্তু আন্টিক দেখিলেতো ইমান বেয়া আগতে নালাগে। আন্টিয়ে মোক এতিয়াও বহুত মৰম কৰে নিজৰ ছোৱালীৰ দৰে। আৰু তেওঁলোকৰ ঘৰত ছোৱালীও নাই যে, সেইটো কাৰণে মোক মৰমেই কৰিব। আৰু মই বেছিকৈ চিন্তা কৰি আছোঁ। নিবিড় আছে দেখোন, নিবিড়ে মোক প্ৰতিটো ক্ষেত্ৰতে সহযোগ কৰে আৰু ছাপোৰ্ট কৰে। ইমান টেনশ্যন ল'বলগীয়া একো নাই। এনেকুৱা এজন লাইফ পাৰ্টনাৰ পাইছোঁ আৰু মোক কি লাগিছে। নিধি, অ' নিধি, চাইলি তুমি আকৌ ইয়াত যে, মোক এটা খবৰো নকৰিলে আহিম বুলি। এই নহয় অ', মই মানে এইফালে টাউনলৈ গৈছিলোঁ। সেইটো কাৰণে তোমালোকৰ ঘৰতো এইফালে পাওঁতে সোমাই যাওঁ বুলি ভাবিলোঁ। সেইদিনা বাৰ্থডে দিনা ভালকৈ কথা পতাই নহ'ল নহয়, গুচি গ'লোগৈ। সেইটো কাৰণে ভাবিলোঁ সোমাই যাওঁ বুলি। অঁ, ভালে কৰিলা দিয়া। আহা আহা, ভিতৰলৈ আহা, তাতে ৰৈ থাকিব নালাগে। তুমি কি কেনিবা যাব ওলাইছিলা নেকি? মই চাগে ডিষ্টাৰ্বে দি দিলোঁহি ন? এই নাই, তেনেকুৱা একো নহয়। মই এনেই মাৰ লগত কথা পাতি আছিলোঁ। এই কেনিও ওলোৱা নাই, এতিয়া ওলামহে, এফালে যাব লগা আছে। মই বৰ বেয়া টাইমতে আহিলোঁ পাই। যাওঁগৈ নহ'লে দিয়া, বেলেগ এদিনাখন কথা পাতিম। এই তেনেকৈনো কিয় কৈছা? আহিলা যেতিয়া নেকি বহা আকৌ, চাহ অলপ খাই যাবা। আৰু একো নাই দিয়া, মোৰ ইমানো দেৰি হোৱা নাই নহয়, লাহে ধীৰে যাম। জানানে নিধি, মই তোমাৰ ওচৰলৈ এনেই অহা নাই, কাম এটাতহে আহিছোঁ। কোৱাচোন, কি কাম? আচলতে কাম মানে কিনো, মই মানে কথা কেইটামান ক'বলৈহে আহিছিলোঁ। এই আগৰ মোৰ ভুলবোৰৰ কাৰণে তোমাৰ লগত ভালদৰে কথা পতা হোৱাই নাই নহয়। সেইদিনা বাৰ্থডে দিনা কথা পাতিছোঁ যদিও নিবিড় আছিলে, সেইটো কাৰণে ভালকৈ কথাবোৰ কোৱাই নহ'ল। এই তুমিও মানে আগৰ কথাবোৰে ধৰি আছা পাই। মইতো সেইবিলাক পাহৰিলোৱে, এতিয়া তুমিও এইবিলাক বাদ দিয়া আৰু। মই যিহে ডাঙৰ ভুল কৰিলোঁ, কথাবোৰ কেনেকৈনো পাহৰোঁ বুলি ভাবিও মই পাহৰিব পৰা নাই। সেইটো কাৰণে তোমাৰ লগত কথা পাতিলে মনটো কি জানিব ভাল লাগিব বুলি, সেইটো কাৰণে তোমাৰ ওচৰলৈ আহিলোঁ। নিধি, মোক তুমি একেবাৰে ভুল নুবুজিবা। মই যে তোমাৰ লগত সেইবিলাক জানি বুজি কৰা নাছিলোঁ। আচলতে মোৰ খংটো মানে ইমানেই বেছি হৈ গৈছিল তোমাৰ ওপৰত, মই সেইটো কাৰণে তোমাক কিডনেপ কৰিব কৈছিলোঁ। মোৰ তোমাক মানে হাৰ্ট কৰাৰ কোনো কথা নাছিল, কিন্তু মই নিবিড়ক পাবলৈয়ে এইবিলাক কৰিছিলোঁ। এই একো নাই অ' চাইলি, সেইবিলাক মানুহৰ ভুল হয়েই, মানুহ মাত্ৰে ভুল নহয় জানো। আৰু এতিয়া তুমি নিজৰ ভুলটো নিজে স্বীকাৰ কৰিছা নহয়, তাত মই বেয়া পাই থাকিবলগীয়া কিটোনো আছে। কথাটো হয় বাৰু, তথাপিও কিন্তু তুমি যে মোক ইমান ডাঙৰ ভুলটোৰ কাৰণে মাফ কৰি দিছা, মই কিন্তু তোমাক আচৰিত মানিছোঁ দেই। তোমাৰ ঠাইত মই হোৱা হ'লে হয়তো চাগে মই মাফেই কৰিব নোৱাৰিলোহেঁতেন। চোৱা চাইলি, তোমাৰ প্ৰতি পাৰ্চনেলি মোৰ একো বেয়া ভাৱ নাই। চ' মই তোমাক কিয় বেয়া পাই থাকিম কোৱাচোন? তোমাৰ ঠাইত সেই বৰ্ণালীহঁতে এইবিলাক কৰা হ'লেও মই তেওঁলোককো বেয়া পাই নাথাকিলোহেঁতেন। আৰু মইতো তেওঁলোকৰ দৰে তোমাকো মোৰ লগৰ বুলিয়ে ভাবোঁ ন, তুমিহে মোক ভুল বুজি আছিলা, বেয়া পাই আছিলা। আচলতে মোৰ জীৱনত এই ভাল পোৱাটোৱে কাল হৈ গ'ল। নিবিড়েতো মোক কোনোদিন ভাল নাপায়, মই সেইটো জানোৱেই। কিন্তু তথাপিও মই মানে তাক পাবলৈ পাগল হৈ আছিলোঁ। মোৰ ঘৰখনৰ অৱস্থা পাতি মানে বহুত বেয়া, সেইটো কাৰণে মই ইমান তললৈ পৰি গৈছিলোঁ। মোৰ মানে লাইফষ্টাইলটো মই চেঞ্জ কৰিব বিচাৰোঁ, কিন্তু মই অতি সহজে সেই লাইফষ্টাইলটো পাব বিচাৰিছিলোঁ। জনা নাছিলোঁ যে বাটত বহুত কাঁইটো থাকিব পাৰে বুলি। সেইটোৱে তুমি ভুল কৰিছিলা অ'। একো নাই দিয়া, মানুহ দুখীয়া ঘৰত জন্ম হ'ল বুলি কিবা লাইফষ্টাইলটো যে চেঞ্জ কৰিব নোৱাৰিব সেইটো কোনো কথা নাই নহয়। তুমি এতিয়া পঢ়া শুনাই ভাল, সকলোতে ভাল আছা। তুমিতো পঢ়ি শুনি কিবা এটা কৰি পিনে নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিব পাৰা। কোনোবা এজন ল'ৰাক যে একদম পায়ে তোমাৰ লাইফষ্টাইলটো চেঞ্জ হ'ব তেনেকুৱাতো নহয় ন।
সেইটোৱেও কথাবোৰ বুজি পাওঁতে মোৰ বহুত দেৰি হৈ গ'ল। সেইদিনা হয়তো চাগে পুলিচে সিহঁতক নধৰা হ'লে সিহঁতে চাগে তোমাক হয়তো বাহিৰত নি বিকি দিলেগৈহেঁতেন। মোৰ ভুলৰ বাবে তোমাৰ অৱস্থা বহুত বেয়া হ'লহেঁতেন। আৰু পিছত যদি মই ভুলবোৰ গম পোৱা হ'লে মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিলোহেঁতেন। চাইলি, এতিয়া সেইবিলাক ভাবি তুমি দুখ কৰি নাথাকিবা। এতিয়া এইবোৰ বাদ দিয়া। এতিয়া তোমাৰ নিজৰ কথাবোৰ কোৱাচোন। তুমি বাকী ভালে আছানে? মইতো ভালে আছোঁ। পিছে সেইদিনা জানানে নিধি, তুমি যে দি পঠাইছিলা খানাখিনি মা দেউতাই খাই বৰ ভাল পালে। এই মানে কৈছে ক'ৰ পৰা আনিলি বুলি। মই তেতিয়াহে তোমাৰ কথা কৈছোঁ আকৌ। মা দেউতাই বৰ ভাল পালে খাই পিনে। মইতো জানোৱেই ন, সেইটো কাৰণে তোমাক লৈ যাব কৈছিলোঁ আকৌ। মা দেউতাহঁতে ইমান দিনৰ দিনটো কষ্ট কৰি থাকে, ভাত এসাঁজো ভালকৈ খাবলৈ পালে কিমান মনটো ভাল লাগে চোৱাচোন। সেইটোৱেও, তুমি যে বহুত ভাল দেই। তুমি এজনী ছোৱালী হিচাপেও ভাল। সকলো ক্ষেত্ৰতে তুমি মানে পাৰফেক্ট। এই তেনেকৈ নকবা আৰু, কিয়নো লাজ দি আছা। এতিয়া এইবিলাক বাদ দিয়া। পিছে কোৱাচোন আৰু নিধি, তুমি যদি বেয়া নোপোৱা আজিৰ পৰা তুমি আৰু মই বেষ্ট ফ্ৰেণ্ড হ'ব পাৰিমনে? ঠিক আছে, হ'ব বাৰু। আগতেতো তুমি মোৰ ফ্ৰেণ্ডে আছিলা ন, এতিয়া আৰু বেষ্ট ফ্ৰেণ্ড হ'বা। বেছি ভালহে হ'ব মোৰ কাৰণে আৰু তোমাৰ কাৰণে। আজিৰ পৰা তেন্তে তুমি আৰু মই বেষ্ট ফ্ৰেণ্ড আৰু দেই। একো কথা মোৰ পৰা লুকাই নাৰাখিবা আৰু ময়ো তোমাৰ পৰা একো লুকাই নাৰাখোঁ। আৰু মোৰ প্ৰতি একো বেয়া ভাৱ নাৰাখিবা দেই। মই তোমাক আকৌ চৰি কৈছোঁ। নাই নাই চাইলি, তোমাৰ প্ৰতি মোৰ বেয়া ভাৱবোৰ কেতিয়াবা আঁতৰিলে। এতিয়া সেইবিলাক মই ভাবি থকা নাই আৰু। পিছে তোমাক এটা কথা সুধোঁ নেকি, যদি তুমি বেয়া নোপোৱা? সোধাচোন, কি কথা? চাইলি, তুমি বাৰু নিবিড়ক এতিয়াও ভাল পাই আছা নেকি তোমাৰ মনৰ পৰা? নাই নাই, এয়া তুমি কি কৈছা? মই নিবিড়ক কেতিয়াবাই পাহৰিলোঁ। আৰু মই মোৰ ভুলবোৰ বুজি পাই গ'লোঁ। ওৱান চাইড ভাল পাই একো লাভ নাই। সেইটো কাৰণে মই তাক বাদ দিছোঁ। মোৰ লাইফত আৰু কোনোবা ভাল আহিব, তাতকৈ হয়তো বহুত বেছি। নে কি কোৱা? মই আকৌ এনেই ভয় খাই আছিলোঁ। তুমি চাগে এতিয়াও নিবিড়ক ভাল পাই আছা বুলিয়ে ভাবিছিলোঁ। নাই নাই, ভগৱানে চাগে মোৰ কপালত নিবিড়তকৈ বহুত ভালদৰে লিখি থৈছে। সেইটো কাৰণে নিবিড়ক মই নাপালোঁ, তুমি পালা। তুমি ঠিকেই কৈছা, নিবিড়তকৈ তোমাৰ জীৱনলৈ বহুত ভালদৰে আহিব। তুমি এনেই সেইবিলাক চিন্তা কৰি থাকি লাভ নাই। এতিয়া ভালকৈ পঢ়া শুনা কৰা আৰু লাইফত ছাকচেছ হোৱা। তাকেহে, মোৰ ঘৰৰ অৱস্থা পাতি দেখোন তুমি জানাই। সেইটো কাৰণে মই পঢ়ি শুনি কিবা এটা কৰিব লাগিব আৰু সোনকালে। আৰু এটা কথা জানা নাই, তুমি যেতিয়া নেকি মোৰ বেষ্ট ফ্ৰেণ্ড, তোমাৰ লগতো সকলোবোৰ শ্বেয়াৰ কৰিব পাৰিমেই ন। নিবিড়হঁতৰ ঘৰলৈ আজি মাতিছে নহয়, মই তালৈকে ওলাই আছিলোঁ যাম বুলি। কি? নিবিড়হঁতৰ ঘৰলৈ মাতিছে? কোনে মাতিছে? কিয় মাতিছে? কি হ'ল, তুমি চক খাই গ'লা যে নিবিড়হঁতৰ ঘৰৰ কথা কওঁতে? নাই নাই, সেই তেনেকুৱা একো নহয় তুমি যিদৰে ভাবিছা। মই মানে ভয় খাই গ'লোঁ। নিবিড়হঁতৰতো মাক বাপেকে গম নাপায় ন তোমালোকৰ ৰিলেশ্যনশ্বিপটোৰ কথা। সেইটো কাৰণে তোমাক আকৌ কিয় মাতিছে সেইটোৱে ভাবি আচৰিত হৈছিলোঁ। আচলতে তুমিনো গমেই নোপোৱা নহয়, মই ক'লেহে গম পাবা। নিবিড়হঁতৰ ঘৰত সকলোৱে গম পায় আৰু একচেপ্টো কৰি লৈছে মোক। মাক দেউতাকে জানানে মোক যে ইমান মৰম কৰে নহয়, নিজৰ ছোৱালীৰ দৰে মৰম কৰে। ভালেই দিয়া, তেনেকুৱা এখন ঘৰ পাবলৈ কপাল লাগিব, তোমাৰে দিন আৰু। জানানে চাইলি, মইতো ভবাই নাছিলোঁ নিবিড়ৰ মাক বাপেক যে ইমান ভাল হ'ব বুলি। মই ভাবিছিলোঁ তেওঁলোকে চাগে মোক একচেপ্টেই নকৰিব বুলি। কিন্তু সম্পূৰ্ণ বিপৰীতটোহে হ'ল। মোৰ মানে থিংকিংবোৰ মোৰ ওপৰতে ভাৰি পৰি গ'ল। নিবিড়ৰ ফেমিলিটো ইমান ভাল নহয় আৰু নিবিড়ৰ লাইফ পাৰ্টনাৰ হিচাপে ইমান ভাল নহয়। মোক যে সি প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰে। আজিলৈকে কোনোদিন গালি দি পোৱা নাই, বেয়াকৈ কৈ পোৱা নাই, যিকোনো ক্ষেত্ৰতে হেল্প কৰে। তাকেহে দিয়া, নিবিড়ৰ ওপৰতে সেই ভালপোৱা এজন পাবলৈ কপাল লাগিব, তোমাৰেই দিন আৰু। পিছে আজি নিবিড়হঁতৰ ঘৰলৈ যাবা যে, কিবা কাৰণত যাবা নেকি? নহয় মানে সেইদিনা আংকুল আণ্টিয়ে মাতি পঠাইছিলে, কিবা বোলে ইম্পৰ্টেণ্ট কথা আছে। মোৰ মতেতো বিয়াৰ কথাই ক'ব নেকি। মোৰ যে কিমান ভাল লাগিছে নহয়, কিন্তু মনত আকৌ এটা কথা ভাবি বেয়াও লাগিছে। ইমান সোনকালে মোৰ মানে বিয়াত বহিবলৈ মনো নাই। তাই ভাবিছে মই থাকোঁতে তাই বিয়াত বহিবলৈ পাব বুলি। নিবিড়ক মই মোৰ বাহিৰে কাৰো হ'বলৈ নিদিওঁ। তাই গম পোৱা নাই মই কি বস্তু। কি হ'ল, তুমি মনে মনে থাকিলা যে চাইলি? ৱাও নিধি, কংগ্ৰেটছ দেই, তোমাৰ আৰু বিয়া খাবলৈ পাম ন? এই চাইলি, তুমি যে কিনো কথাবোৰ কৈ আছা নহয়, মই কিবা মনতেহে ভাবিছোঁ। সেইটো হ'ব পাৰে নহ'বও পাৰে, কি ঠিক। নাই নাই, তুমি ভবামতে হ'ব। মই ভগৱানৰ ওচৰত প্ৰে কৰিম বাৰু। তুমি ভবামতে হ'লে হ'ল আৰু সকলোবোৰ। মোৰ যে ভয়ো লাগে জানানে চাইলি, মানুহে ভবামতে সকলোবোৰ কাম নহয় নহয়। মই যদি নিবিড়ক হেৰুৱাই পেলাবলগীয়া হয়, মই বাৰু কি কৰিম? মই যে তাৰ অবিহনে থাকিবই নোৱাৰোঁ, মই মৰি যাম। তেনেকুৱা অমংগলীয়া কথাবোৰ নক'বাচোন। এতিয়া আৰু তোমালোকৰ সেইবোৰ কথা কোৱা দিন নে? এতিয়া বিয়াত বহিবলৈ লৈছাহে, আৰু কেইদিনমান পিছত বিয়া হ'বই দেখোন। এইবিলাক ভাবি নাথাকিবা দিয়া, নিবিড় সদায় তোমাৰ লগত আছে, থাকিবই। তুমিও আছাই দেখোন, এইবিলাকনো কিয় ভাবিব লাগিছে? কথাটো তুমি ঠিকেই কৈছা বাৰু, কিন্তু তথাপিও আকৌ মনত এটা ভয় লাগে নহয়। ইমানবোৰ মানে সুখ একেলগে পাইছোঁ, কিজানিবা আকৌ দুখলৈ পৰিৱৰ্তন হৈ যায় বুলি, সেইটোৱে ভাবি ভয় লাগে। তুমি যে কিনো কথাবোৰ কৈ আছা নহয়, তেনেকুৱা নহয় দিয়া। ভগৱানৰ ওচৰত বিশ্বাস ৰাখা, সকলোবোৰ ঠিকেই হ'ব। বাইদেউ চাইলি, তোমাক আকৌ মই বহিবলৈ দিয়াই নাই নহয়। অহাৰ পৰা ইমান দেৰি যে এইদৰে থিয় হৈ কথা পাতি আছোঁ নহয়, তোমাৰ চাগে ভৰিয়ে বিষাইছে ন? নাই নাই, তেনেকুৱা একো নহয়। এইদৰে কথা পাতি আছোঁ কাৰণে ভালেই লাগিছে, বহি থাকিবলৈ মন যোৱা নাই। কিমাননো বহিম, ঘৰতো বহিয়ে থাকোঁ। চাইলি, তুমি তেনেহ'লে বহাচোন, মই তোমাৰ কাৰণে চাহ লৈ আহোঁগৈ, ৰখা। নাই নাই নিধি, বেলেগ এদিনাখন চাহ খাম বাৰু। আজি মানে মোৰ আকৌ এফালে যাব লগা আছে যে, দেৰি হ'ব আজি, সেইটো কাৰণে চাহ নাখাওঁ। পিছে আংকুল আণ্টি ঘৰত নাই নেকি? আইতা নাই নেকি? ইমান মানে ঠাণ্ডা হৈ আছে যে ঘৰখন। আছে আছে, সকলোৱে আছে ঘৰত, কিন্তু মা দেউতাহঁত মানে সি নিবিড়হঁতৰ ঘৰলৈ যাবলৈ ওলাই আছে। ময়ো সেই ৰেডি হ'ব যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু তুমি আকৌ সেইটো সময়তে আহি পালা যে, সেইটো কাৰণে অলপ কথা পাতিয়ে ল'লোঁ। মই যে তোমাক ডিষ্টাৰ্বেই দিলোঁ ন? তুমি ওলাই লৈ যোৱা, মই গৈ থাকোঁ সোনকালে, নহ'লে তোমাৰো দেৰি হ'ব, মোৰো দেৰি হ'ব। ঠিক আছে, হ'ব বাৰু, তুমি যোৱা তেন্তে। মোৰো দেৰি হৈছে যে, সোনকালে ওলাই লওঁগৈ, বেয়া নাপাবা খালি।
এই ইমান সৰু কথাটোতে কিয়নো বেয়া পাম বাৰু, সকলোৰেতো সমস্যা থাকে ন। একো নাই দিয়া, মোৰো এফালে যাবলগীয়া আছে যে, সোনকালে গৈ থাকোঁ। ঠিক আছে বাই, গৈ পেলাই ফোন এটা কৰিবা বাৰু। তেনেহ'লে যোৱা তুমি এতিয়া। অ'কে বাই বাই। তেনেহ'লে বিয়াখন সোনকালে খাব পাম ন, কইনা মানে ৰেডি হৈ আছে। এই ধেমালি কৰি নাথাকিবাচোন, তুমিও মানে জোকাৰিবলৈ ষ্টাৰ্ট কৰিলে, নিবিৰৰ আগতে তুমিও মানে একেই হৈছা আৰু। অঁ তো যিটো সঁচা সেইটোৱে কৈছোঁ, কেইদিনমান পিছত দেখোন বিয়া হ'বই, কইনা নহ'বা জানো তেতিয়া, সেইটো কাৰণে আগৰ পৰাই জোকাইছোঁ আৰু অলপ। হ'ব বাৰু, এতিয়া মই ওলাই লগে হা চালি, তুমি যোৱা তেন্তে, মোৰ মানে দেৰিয়ে হৈছে, মা দেউতাহঁতে আকৌ খং কৰিব দেৰি হ'লে। ঠিক আছে, অল দ্য বেষ্ট। নতুন মানে শাহু শহুৰৰ ঘৰত যাওঁতে ভালকৈ যাবা। হ'ব বাৰু। মই থাকোঁতে মানে নিবিয়ে তাইক কেনেকৈ বিয়া পাতিব হা, ইমান সোনকালে সিহঁতে বিয়াৰ প্লেনিং কৰিছে, মই থাকোঁতে এইবিলাক কেতিয়াও হ'বলৈ নিদিওঁ। আৰু তাই ভাবিছে চাগে বেচেৰীজনী মই তাইৰ লগত সঁচাকৈ বেষ্ট ফ্ৰেণ্ড পাতিছোঁ বুলি, আৰু তাইক মই বহুত ভাল পাওঁ বুলি, কিন্তু তেনেকুৱা কেতিয়াও নহয়। মই তাইক মোৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। তাইৰ থ্ৰুদি মই নিবিৰৰ কাষ চাপিম, আৰু তাইকে লাঠ মাৰি থৈ বিয়াৰ দিনাখন মই মণ্ডপত বহি ল'ম। তাই গমেই পোৱা নাই, মোক চিনিয়ে পোৱা নাই। তাইৰ কথা শুনা, তাই মোক নিবিৰক পাহৰি যাবলৈ কৈছে। ইমান দিনৰ সপোনবোৰ মই একেদিনাই পাহৰিব নোৱাৰোঁ নহয়, তাৰ কাৰণে মই মোৰ সপোনবোৰ পূৰ কৰিমেই, লাগিলে যিয়ে হওক। ছোৱালীজনীলে বেয়া লাগে পাই, মই আগতে তাইক বহুত ভুল বুজি আছিলোঁ। তাই কিন্তু মনৰ পৰা আচলতে ছোৱালীজনী বেয়া নহয়, ভালেই হয়। তাই এটা ভুলৰ কাৰণে আচলতে এইবিলাক কৰিছিলে। এতিয়া সোনকালে ওলাই লগে পাই, ভালকৈ ওলাই মেলি যাব লাগিব নহয়। প্ৰথমবাৰ নিবিৰহঁতৰ মাক দেউতাকে মাতিছে এইদৰে, লাজো লাগিছে পাই মনতে।